10 দিনীয়া চেলেঞ্জৰ কালি আছিল প্ৰথম দিন। দিনটো তেনেকৈ আৰম্ভ হ'ল। এতিয়া পিছে ছুটিয়ে হ'ল। আপোনালোকক এইখিনিতে বস্তু এটা দেখুৱাওঁ বুলি ভাবিছোঁ। এই যে জবা ফুলপাহ দেখিছে, যোৱা বছৰ ৰোৱা হয় এজোপা। নিজে ৰোৱা ফুল দেখিলে কিমান যে ভাল লাগে নহয়নে? আৰু এই হৈছে মোৰ সৰু দাদাৰ ছোৱালী, মোৰ ভতিজী। স্কুলৰ পৰা আহি তাইৰ লগত অকণমান সময় নকটালে ভালেই নালাগে। চাওকচোন, গালত মহেও কামুৰি দিলে। তাইক শুৱাই লৈ মই উপন্যাস এখন পঢ়োঁ বুলি ল'লোঁ। কিন্তু কি হ'ব, টোপনি আহিল, ময়ো শুই গ'লোঁ। এতিয়া আকৌ ট্ৰেণ্ডিঙত বহুত ঊলৰ কিচেইন চলি আছে নহয়। ময়ো কিৰিংখিনি উলিয়াই ল'লোঁ তাকেই বনাওঁ বুলি। মই যিটো বনাব বিচাৰিছোঁ তাৰ লগত মিলাই ৰংকেইটাও বাছি ল'লোঁ। ইয়াতে এটা খেলি মেলি হৈ গ'ল নহয়। ফুলপাহ যে ইমান ডাঙৰ হৈ গ'ল নহয়, সেইকাৰণে মই এপাহ ফুলেই কৰি পেলালোঁ। এই পাহো পিছে ট্ৰেণ্ডিঙত বহুত চলি আছে। কাৰোবাক যদি এনেকুৱা ফুল লাগে তেনেহ'লে ল'ব পাৰে। আৰু ৰাতি হোৱাৰ আগত অকণমান উপন্যাসখন পঢ়ি মই শুই গ'লোঁ।